আবৃত্তি কৰিবলৈ লৈছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰা এটি কবিতা। কবিতাৰ শিৰোনাম হেৰ বিপ্লৱী বিদ্ৰোহী। হেৰ বিপ্লৱী বিদ্ৰোহী বীৰ তোৰ অৱনত, অতদিনে তই আছিলি সুসুপ্ত পৰম, নিৰ্যাতিত নিপীড়িত দলিত পীড়িত। আজি নতুন যুগত তই জাগ্ৰত। হেৰ অগণি যুগৰ ৰঙা চিৰিমতি শিখা, জম উঠ আনকাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা। তুলি তই কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ, ভাং কাৰাৰ কথা শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ। তই নিজেই অনন্ত বিষাদ, দহশতা ফনা তুলি এৰি বিষজাল, তই অগ্নিগিৰি অগণি উগাৰি জ্বলা শত লক্ষ পাপনৰ ফল হৰিৰাবানন। তই হিংগিৰ শৃংগ গগন চুম্বক সুস্থ মৌন গম্ভীৰতা, তই প্ৰশান্তৰ গভীৰতা, হৃদয়ত উৰ্মিময় সাগৰৰ মহা অসীমতা, তই ময়ীময় বিশালতা। তই শক্তিবান ক্ষীণ ঋষি দধিচি মহান, তোৰ অস্থি মহা অস্ত্ৰ শোষকৰ বিদ্ৰোহস্ত্ৰ। শোষণেৰে পুঞ্জীভূত ধনীৰ মৰণ, সিহঁতৰ শোষণে মৃত্যু। বৈ সাজু হবৰে হ'ল ভাং দুৱাৰৰ গান। কৌটি দলিতৰ গান আনে বিপ্লৱী বান, সবে মিলি ভাগে তাৰা দ্বাৰ, মুক্ত কাৰাবাসীগণ ওলাই দলিত জন। ভাঙি মেলি তাৰাৰ দুৱাৰ, গাই মুকুতিৰ গান, তুলি অগ্নিবাণ। ধন্যবাদ।